গুৱাহাটীৰ গেষ্ট হাউচত যৌনতাৰ অবাধ বেহা জয়ানগৰত থকা বাপ্তিছ ইন নামৰ গেষ্ট হাউচত যৌনতাৰ বেহা গ্ৰাহকৰ সৈতে ফোনত যোগাযোগ কৰি বুক কৰা হয় কোঠা হোৱাটছএপত যোগান ধৰা হয় যুৱতীৰ ফটো যুৱতী অনুসৰি নিৰ্ধাৰণ হয় নিশাৰ মূল্য ৬০০০ টকাৰ পৰা আৰম্ভ হয় যুৱতীৰ মূল্য দেহ ব্যৱসায় চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে দিলীপ হাজৰিকা নামৰ এজন লোক দীৰ্ঘদিনে দিলীপ হাজৰিকাই এই বেহা চলাই অহাৰ অভিযোগ উত্থাপন হৈছে একাংশ যুৱতীক অনৈতিক কাৰ্যৰ বাবদ দিয়ে দৰমহা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱতীক এই কামত নিয়োজিত কৰাৰ অভিযোগ উত্থাপন হৈছে কামৰ প্ৰলোভন দি যুৱতীসকলক নিয়োজিত কৰে যৌনতাৰ বেহাত ১৮,০০০ টকা দৰমহা লাভ কৰে একোগৰাকী যুৱতীয়ে নিশাটোৰ বাবদ এগৰাকী যুৱতীয়ে লাভ কৰে ১,০০০ টকা আৰু ইয়াৰ বিপৰীতে দিলীপ হাজৰিকা লাভ কৰে ৫,০০০ টকা ১০ গৰাকী যুৱতীৰে হাজৰিকাই চলাই গৈছিল দেহ ব্যৱসায় আৰক্ষীক মেনেজ কৰি নাৰী দেহৰ বেহা চলোৱাৰ অভিযোগ উত্থাপন হৈছে দিলীপ হাজৰিকাৰ বিৰুদ্ধে আমি যিখিনি তদন্তৰ খাতিৰত যিখিনি কৰিব লাগে সেইখিনি আমি গেষ্ট হাউচত তদন্তটো কৰি আছোঁ আমি কেইবাজনো মানুহকো আমি সোধপোছৰ কাৰণে উঠাইছোঁ যে কাৰ কি ইনভলভমেণ্ট আছে সেইটো অলপ দেৰিকৈ আমি গম পাই যাম আমি মানে যিখিনি তদন্তত আমি যিখিনি উলিয়াব লগা আছে সেইখিনি উলিয়াই ল'ম কোনোবা হাজৰিকা নামৰ কোনোবা এজন আছে সেইবিলাক আমি চব সোধপোছ কৰি আছোঁ কিবা তেখেতকো উঠাইছে নেকি বৰ্তমান তেখেতকো ডিটেইন কৰিছে নেকি আপোনালোকে এতিয়া আমি কেইবাজনো মানুহকো উঠাইছোঁ আছে মানে কেইবাজনকো উঠাইছোঁ সোধপোছ চলি আছে আৰু এইবিলাক অলপ চেঞ্চিটিভ মেটাৰ যি কথা কৈ দিব নোৱাৰি যি কথা কৈ দিব নোৱাৰি গতিকে আমি তদন্তত চাই লওঁ ইয়াত ভিক্টিম কোন হয় হেৰি কোন হয় একিউজ কোন হয় এইবিলাক চব চাব লাগিব এই বিষয়ে সবিশেষ জানিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক উৎপল হালৈৰ সৈতে উৎপল আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইতিমধ্যে দিলীপ হাজৰিকা নামৰ যিজন লোক আছে তেওঁৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আৰক্ষীক মেনেজ কৰি নাৰী দেহৰ বেহা চলোৱাৰ অভিযোগ উত্থাপন হৈছে দিলীপ হাজৰিকাৰ বিৰুদ্ধে আৰু দীৰ্ঘদিন ধৰি এদিন দুদিন নহয় দীৰ্ঘদিন ধৰি এই কাম কৰি গৈছিল দিলীপ হাজৰিকা নামৰ লোকজনে ইতিমধ্যে ১০ গৰাকী যুৱতীৰ কথাও পোহৰলৈ আহিছে চাওক গোটেই ঘটনা কালিৰ দিনটোত সামাজিক মাধ্যমতে হওক বা ভাইৰেল হৈছিলে আৰু তাৰে পিছতে আৰক্ষী পৰা তৎপৰ হৈছিলে আৰু আজি দুপৰীয়াৰ ভাগতে দিলীপ হাজৰিকা ওৰফে বাপ্তিছ হাজৰিকা তেওঁক আটক কৰিছে বুলি আমাৰ ওচৰত নিশ্চিত খবৰ আছে আৰু ৪:৩০ বজাৰ লগে লগে ডিচিপি মৃণাল ডেকাই সংবাদমেল সম্বোধন কৰিব তেতিয়া গোটেই কথা বিৱৰণ দিব কিন্তু এইখিনি মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম যে আমাৰ হাতত থকা নিশ্চিত তথ্য অনুযায়ী ৬জনকৈ যুৱক যুৱতীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে বশিষ্ঠ আৰক্ষীয়ে আৰু এই মই থকা উপস্থিত থকা এই স্থানৰ পিছফালে আছে বাপ্তিছ ইন আৰু এই স্থানৰ যদি প্ৰথমতে বিৱৰণটো দিল ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১০০ মিটাৰ আঁতৰত আৰু জয়ানগৰৰ ফালৰ পৰা যি আহে তাৰে পৰা আপুনি ২০০ মিটাৰ ভিতৰত আহিব লাগিব প্ৰায় ১.৫ বছৰ পূৰ্বৰে পৰা এই স্থানত এনেধৰণৰ ব্যৱসায় চলাই গৈছিলে কিন্তু এইখিনি মুহূৰ্তত জনসচেতন থকা লোকৰ বাবে বা প্ৰতিগৰাকী অভিভাৱকৰ বাবে এতিয়া প্ৰশ্ন আহি পৰিছে যে ঘৰৰ পৰা যিসকল যুৱতী ওলাই আহে তেখেতসকলে প্ৰকৃততে গুৱাহাটী মহানগৰীত কি কৰি আছে হয়তো এইটো এটা উদাহৰণহে বহু হয়তো এনেধৰণৰ গেষ্ট হাউচ আছে বহু গেষ্ট হাউচত এইটো এনেধৰণৰ অনৈতিক কাৰ্যকলাপ বা বিভিন্ন লোকে অভিহাৰ ইয়াতে নিশাৰ অভিহাৰ কটাই যোৱা হয়তো বহু ধৰণৰ ঘটনা আছে বিশেষকৈ যিসমূহ ভিডিঅ' কল বা ফোন কল ভাইৰেল হৈছিলে তাত বহু কথাই তাত উন্মোচিত কৰিছিলে যে ৬,০০০ টকা ৫,০০০ টকা এটা নিশাৰ বাবে দৰ নিৰ্ধাৰণ কৰা হয় আৰু সেই নিৰ্ধাৰণ কৰাৰ পিছতে এক প্ৰকাৰ ইয়ালৈকে বহু লোক আহে আৰু ভিতৰ ভাগৰ যদি পৰিৱেশ সম্ভৱ সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যদি ভিতৰ ভাগৰ কিছু আগুৱাই আহি দেখুৱাই যে ভিতৰ ভাগত এতিয়াও আৰক্ষী প্ৰশাসনৰ লোকে তদন্ত কৰি আছে হয়তো সংবাদ মাধ্যমক ভিতৰ ভাগলৈ যাব দিয়া নাই কিন্তু এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে আমি দেখিছোঁ বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক তাত থকা আৰু সমান্তৰালভাৱে এইগৰাকী দিলীপ হাজৰিকাৰ যি কথা উল্লেখ কৰোঁ যে ১.৫ বছৰ পূৰ্বৰে পৰা এই ধৰণৰ বহু যুৱক যুৱতীক কাম দিম বুলি তেখেতে গুৱাহাটী মহানগৰীলৈকে আনে আৰু ১৮,০০০ টকাৰ বিনিময়ত তেখেতসকলে এই ধৰণৰ কাম কাজত নিয়োজিত কৰে কিন্তু এইখিনি মুহূৰ্তত আৰু দুটা প্ৰশ্ন উদয় হৈছে বিশেষকৈ বা পোহৰলৈকে আহিছে তথ্য যিসকল যুৱতীয়ে এই স্থানলৈকে কাম কৰিব আহে তেখেতসকলে যদি চিকিৎসা কৰিব লগা হয় বা তেখেতসকলে যদি কিবা ৰোগ দেখা দিয়ে তেতিয়াহ'লে তাতে গুৱাহাটীৰ মেট্ৰ' হস্পিটেল আৰু আন এখন ব্যক্তিগত খণ্ডৰ হস্পিটেলত তেখেতসকলক চিকিৎসাধীন কৰে আৰু সেই চিকিৎসাধীন কৰাৰ যিসমূহ বিলসমূহ দিলীপ হাজৰিকাই পে'মেণ্ট কৰা বুলি এক ইতিমধ্যে কিছু ফটো বা তাৰ স্ক্ৰীনশ্বট আহিছে যে এবাৰৰ বিলত ২২,৫০০ টকাকৈ যদি কোনো যুৱতীৰ বা ইয়াতে যদি অসুখ হয় বা কিবা ধৰণৰ এনেধৰণৰ যৌন কাৰ্যত লিপ্ত হোৱা সময়ছোৱাত যদি অন্য কাম কাজ কৰিব লগা হয় সেইসমূহ অসুখৰ বাবে চিকিৎসাৰ বাবে দুখনকৈ গুৱাহাটীত থকা মেডিকেল হস্পিটেললৈকে নিয়া হয় ব্যক্তিগত খণ্ডৰ আৰু তাত চিকিৎসা কৰা হয় সেইসমূহ তথ্য আহিছে কিন্তু ৪:৩০ বজাৰ লগে লগে ডিচিপিগৰাকীয়ে যেতিয়া সংবাদমেল সম্বোধন কৰিব তেতিয়াই কিন্তু গোটেই কথা পোহৰলৈকে আহিব আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে বাপ্তিছ ইন তিনিটাকৈ মহলা আছে তাৰে ভিতৰত প্ৰথম ফ্ল'ৰ আৰু
গ্ৰাউণ্ড ফ্ল'ৰ দুয়োটাতে এনেধৰণৰ ৰুমসমূহ আছে আৰু এতিয়া ফাৰ্ষ্ট ফ্ল'ৰত এই মুহূৰ্তত সতীৰ্থ দেখুৱাইছে যে তাত বশিষ্ঠ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াক দেখিছোঁ, সমান্তৰালভাৱে তদন্তকাৰী বিষয়া আছে, SI আছে, কনিষ্টবল আছে, সকলোৱে এতিয়া তদন্ত কৰি আছে। যিসমূহ নথিপত্ৰ প্ৰয়োজনীয় সেই নথিপত্ৰসমূহ এতিয়া সংগ্ৰহ কৰি আছে। আমি উল্লেখ কৰিছোঁ যে বাপ্তিছ হাজৰিকা ওৰফে দিলীপ হাজৰিকা তেওঁক ইতিমধ্যে আটক কৰা বুলি বিশ্বস্ত সূত্ৰে সদৰি কৰিছে আৰু 4:30 বজাৰ লগে লগে সেই কথা সদৰি কৰিব। কিন্তু বহু লোকে অনলাইন যোগে হওক বা অফলাইন যোগে হওক এই গেষ্ট হাউচলৈকে আহিছিলে আৰু আহি হয়তো যি ধৰণৰ ফোন কলত ভাইৰেল হৈছে যে তেখেতসকলৰ ওচৰত 10 জনতকৈ অধিক যুৱতী থাকে আৰু সেই যুৱতীসকলৰ ফটো প্ৰেৰণ কৰি আৰু নৈশ যাপনৰ বাবে এনেধৰণৰ কথাসমূহ আহি পৰিছে। আৰু এইখিনি মুহূৰ্তত কিন্তু বহু লোকে এতিয়া সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন আছে। বিশেষকৈ পিতৃ মাতৃৰ অজ্ঞাতে যুৱতীগৰাকীয়ে বা নিজৰ ছোৱালীগৰাকীয়ে কন্যাগৰাকীয়ে কি কৰি আছে এতিয়া কিন্তু পিতৃ মাতৃয়ে এবাৰ চকু দিয়াৰ কিন্তু এনেধৰণৰ কথাসমূহ কিন্তু উদঙাই দিছিলে। কিছুদিন পূৰ্বে যি ধৰণৰ অন্য ঘটনা সংঘটিত হৈছিলে, যি লালমাটিত থকা গেষ্ট হাউচ আছিলে সেই গেষ্ট হাউচতো এনেধৰণে প্ৰায় 11জনকৈ তাত থকা যুৱক যুৱতীক আটক কৰিছিলে। তাৰে পিছতে এইটো দ্বিতীয় ঘটনা। তেনেধৰণৰ হয়তো গুৱাহাটী মহানগৰ অলিয়ে গলে বিভিন্ন হয়তো ঘটনা পৰলৈকে আহিব যদি অভিযান চলে। আৰু এই মুহূৰ্তত উল্লেখ কৰিছোঁ যে আমি এই উপস্থিত থকা এয়া হৈছে জয়ানগৰ চাৰিআলিৰ পৰা কিছু সোমাই আহিব লাগে IIM বিয়মৰ সমীপত আৰু 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 100 মিটাৰ আঁতৰতে আছে গেষ্ট হাউচটো। 2 বছৰ পূৰ্বৰে পৰা এই গেষ্ট হাউচটো চলাই আছিলে আৰু ইয়াতে এনেধৰণৰ ওচৰ চুবুৰীয়াই কোৱা অনুযায়ী কিন্তু তেখেতসকলে সংবাদ মাধ্যমৰ আগত যদিও মুখ খোলা নাই, উল্লেখ কৰা অনুযায়ী যে তেখেতসকলে কৈছে যে এই স্থানত দুপৰ নিশালৈকে বা দুভাগ নিশালৈকে পাৰ্টি চলে আৰু এই মুহূৰ্তত আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰৰ পৰা খবৰ আহিছে যে সংবাদ মাধ্যম কিছু ইয়াৰ পৰা বাহিৰলৈকে যাব দিছে তেখেতসকলৰ তদন্তৰ বাবে। সেয়েহে আমি এই স্থান ত্যাগ কৰিব লাগিব। কিন্তু আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে ইয়াৰ পৰিৱেশ আৰু আমি বাহিৰলৈকে যাম। সতীৰ্থই দৃশ্য দেখুৱাইছে যে এই স্থানত এতিয়া আৰক্ষী বিষয়াগৰাকীয়ে প্ৰতিটো নথি পত্ৰ তন্নকৈ তাত চেক কৰি আছে যে কি কি সামগ্ৰী পোৱা গৈছে, কোনে কোনে আহিছিলে, কি কি জমা লৈছিলে ডকুমেণ্ট হিচাপে। যিহেতু বুক কৰিলে বিভিন্ন ধৰণৰ ডকুমেণ্ট দিবলৈ, আধাৰ কাৰ্ড দিবলৈ, পান কাৰ্ড দিবলৈ আৰু যিগৰাকী যুৱতী আহিব সেই সম্পৰ্কত কি হয় সেইসমূহ দেখুৱাব লাগিব। আৰু বাহিৰত এতিয়া যিহেতু ওলাই যাব কৈছে আমি বাহিৰলৈকে গৈ আছোঁ। আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা তাত মহিলা আৰক্ষীকো দেখিছোঁ, ACPক দেখিছোঁ। সমান্তৰালভাৱে এই স্থানৰ পৰা এতিয়া এনেদৰে অভিযান চলাই থকা পৰিলক্ষিত হৈছে। আৰু 4:30 বজাৰ লগে লগে DCP গৰাকীয়ে মৃণাল ডেকাই সংবাদমেল সম্বোধন কৰিব আৰু তেতিয়া বহু কথা পৰলৈকে আহিব। কিন্তু এইখিনি মুহূৰ্তত প্ৰায় 6জনকৈ যুৱক যুৱতীক আটক কৰিছে। লগতে যিগৰাকী দিলীপ হাজৰিকা তেওঁকো কিন্তু আটক কৰা বুলি নিশ্চিত খবৰ এই মুহূৰ্তত আছে আমাৰ ওচৰত। হয়, ধন্যবাদ জনাইছোঁ উৎপল। আমি যিখিনি তদন্তৰ খাতিৰত যিখিনি কৰিব লাগে সেইখিনি আমি গেষ্ট হাউচত তদন্তটো কৰি আছোঁ। আমি কেইবাজনো মানুহকো আমি সোধপোছৰ উঠাইছোঁ। এতিয়া কাৰ কি ইনভলভমেণ্ট আছে সেইটো অলপ দেৰিকৈ আমি গম পাই যাম। আমি মানে যিখিনি তদন্তত আমি যিখিনি উলিয়াব লগা আছে সেইখিনি উলিয়াই ল'ম। কোনোবা হাজৰিকা নামৰ কোনোবা এজন আছে সেইবিলাক আমি চব সোধপোছ কৰি আছোঁ। কিবা তেখেতকো উঠাইছে নেকি বৰ্তমান? তেখেতকো ডিটেইন কৰিছে নেকি আপোনালোকে? এতিয়া আমি কেইবাজনো মানুহকো উঠাইছোঁ, আছে মানে কেইবাজনকো উঠাইছোঁ, সোধপোছ চলি আছে। আৰু এইবিলাক অলপ চেঞ্চিটিভ মেটাৰ, যি কথা কৈ দিব নোৱাৰি, যি কথা কৈ দিব নোৱাৰি। গতিকে আমি তদন্তত চাই লওঁ ইয়াত ভিক্টিম কোন হয়, হেৰি কোন হয়, একিউজ কোন হয়, এইবিলাক চব চাব লাগিব। উত্তৰাখণ্ডৰ উত্তৰ কাশীত প্ৰচণ্ড ডাৱৰ বিস্ফোৰণ। ডাৱৰ বিস্ফোৰণৰ ফলত ভয়াৱহ বান ভূমিস্খলনৰ সৃষ্টি হৈছে আৰু বানত বুৰ গৈছে প্ৰায় 50খনকৈ হোটেল। কোবাল সোঁতত উটুৱাই নিছে ধৰালি গাঁওখন। বান ভূমিস্খলনত নিখোজ হৈছে 60জনকৈ অধিক লোক। বহু লোক এতিয়া আবদ্ধ হৈ আছে ধ্বংসাৱশেষৰ মাজত। ঘটনাস্থলীত SDFৰ দলে চলাই আছে উদ্ধাৰ অভিযান। ধৰালি বজাৰ অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত বিস্তৃত ক্ষতি হৈছে। উদ্ধাৰ অভিযানত নামি পৰিছে সেনা আৰক্ষীৰ বৃহৎ দল। अरे बह गया ये मेरी माँ के लोग छोटे बाबू मामा चलेगा सेफ जगह, मामा चलेगा मंदिर मैं बोलने लगी हूँ कि फोन कर সেই দৃশ্য বন্দী হৈছে কেমেৰাত। কিদৰে মুহূৰ্তৰ ভিতৰতে নদীৰ কোবাল সোঁতে উটুৱাই লৈ গৈছে সমগ্ৰ গাঁওখন। সেই বৃহৎ ঢৌৰ কোবাল সোঁতে মুহূৰ্তৰ ভিতৰতে লৈ গৈছে গাঁওখন উটুৱাই। 50খন হোটেল
উটুৱাই লৈ গৈছে বানত ডুব গৈছে 50খন হোটেল বহু লোক ডুব গৈছে পানীত সেই ভয় লগা দৃশ্য দেখিবলৈ পাইছে কেমেৰাত বন্দী হৈছে সেই দৃশ্য কিদৰে মুহূৰ্তৰ ভিতৰতে সংঘটিত হৈছে এই ঘটনাটো মুহূৰ্তৰ ভিতৰতে বানত ডুব গৈছে এখন গাঁও ধৰালি গাঁও ডুব গৈছে বানত কেমেৰা সন্মুখতে সংঘটিত হৈছে এই ঘটনাটো 50খন হোটেল ডুব গৈছে আৰু বহু লোক এতিয়াও আবদ্ধ হৈ থকাৰ কথা পোহৰলৈ আহিছে ইতিমধ্যে উদ্ধাৰ অভিযানত নামি পৰিছে সেনা আৰক্ষীৰ বৃহৎ এটা দল উদ্ধাৰ অভিযান অব্যাহত আছে ধ্বংসাৱশেষৰ মাজত বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মুহূৰ্তৰ ভিতৰতে পানীৰ কোবাল ফুটে যেতিয়া নামি আহিছে সমগ্ৰ গাঁও ইখনৰ পিছত সিটোকৈ ঘৰ যেতিয়া কোবাল ফুটত সোমাই পৰিছে চিঞৰ বাখৰ লাগিছে লোকসকলৰ মাজত আতংকিত হৈ পৰিছে তাত থকা লোকসকল 50খনতকৈ অধিক হোটেল বানত ডুব গৈছে বুলি জানিব পৰা গৈছে আৰু বহু লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক এতিয়াও আবদ্ধ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত সংঘটিত হৈছে এই ঘটনাটো কেমেৰাৰ বন্দী হৈছে সেই দৃশ্য মুহূৰ্তৰ ভিতৰতে কিদৰে প্ৰবল সোঁতে উঠুৱাই নিছে এখন গাঁও ধৰালি গাঁও পানীৰ মাজত ডুব গৈছে বহু লোক নিখোজ হৈ পৰিছে বহু লোক আবদ্ধ হৈ আছে এতিয়াও বানত বুৰ গৈছে প্ৰায় 50খনতকৈ অধিক হোটেল প্ৰচণ্ড ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছে আৰু ডাৱৰ বিস্ফোৰণৰ ফলতে ভয়াৱহ বান ভূমিস্খলন হয় আৰু তাৰ ফলত কিদৰে প্ৰবল বানৰ সোঁতে উটুৱাই লৈ গৈছে গাঁওখন কিছু আগলৈকে সকলো ঠিকে আছিলে কিন্তু কিছু মুহূৰ্তৰ ভিতৰতে সংঘটিত হৈছে এই ভয়ংকৰ বান ভূমিস্খলনৰ ঘটনা ডাৱৰ বিস্ফোৰণৰ ফলতে প্ৰচণ্ড বান ভূমিস্খলন হয় তাৰ ফলতে এই ঘটনাটো সংঘটিত হৈছে পানী কোবাল হৈ উটুৱাই লৈ গৈছে সমগ্ৰ গাঁওখন নামনি মিয়াই গৈ উজনিৰ ছোৱালী বিয়া পাতিছে উজনিত মিয়াই জুৱাই গাঁও পতাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে মন্তব্য মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাই উজনিত মিয়া খেদাৰ আন্দোলন চলা বুলি জনোৱাৰ লগতে আৰু বহু নতুন কথা পোহৰলৈ আহিবলৈ বাকী আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বহুত কিছুমান নতুন কথা হৈ আছে একেদিন বহুত কথা পোহৰলৈ আহিছে আৰু বহুত কথা আছে যে এতিয়াও পোহৰলৈ অহা নাই বহুত কিছুমান নতুন কথা হৈ আছে একেদিন বহুত কথা পোহৰলৈ আহিছে আৰু বহুত কথা আছে যে এতিয়াও পোহৰলৈ অহা নাই উত্তম গগৈৰ হত্যাত ব্যৱহাৰ কৰা লুৰ পাইপ উদ্ধাৰ নলাৰ পৰা উদ্ধাৰ হৈছে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দুডালকৈ পাইপ লোহাৰ পাইপ দুডালেৰে ঘাতকে হত্যা কৰিছিল উত্তম গগৈক জামিৰা পাত্ৰ গাঁৱৰ নলাৰ পৰা উদ্ধাৰ কৰা হৈছে পাইপ দুডাল ঘটনাৰ সময়ত পিন্ধা হাতমোজা আৰু টুপিও দলিয়াইছিল নলাতে জিম্মাত থকা অভিযুক্তক লগত লৈ আৰক্ষীয়ে চলাইছিল অভিযান আৰু এই অভিযানত উদ্ধাৰ হয় লোহাৰ পাইপ দুডাল উত্তম গগৈৰ হত্যাকাণ্ডত পত্নী ববী সোণোৱাল গগৈৰ বিচিপিএলৰ এগৰাকী অভিযন্ত্ৰাৰ সৈতে পৰকীয়া প্ৰেমৰ সম্বন্ধ থকাৰ অভিযোগ কৰিছে স্থানীয় তথা পৰিয়ালৰ লোকসকলে উত্তম গগৈ ওৰফে চেংকাইক লোহাৰ পাইপেৰে মৰিয়াই হত্যা কৰা হৈছিল হত্যাকাণ্ডৰ নিশাই লোৰ পাইপ জামিৰাৰ ডিটিপি নলাত পেলাই দিছিল ঘাতকে অৱশেষত জিম্মাত থকা অভিযুক্তক লগত লৈ চলোৱা অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহাৰ কৰা লোহাৰ পাইপ দুডাল উত্তম গগৈৰ হত্যাত অভিযুক্ত পত্নী আৰু আন 4জনক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে অধিক তদন্তৰ বাবে দুয়োকে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে আনহাতে উত্তম গগৈৰ নাবালিকা কন্যা আৰু আনজন অভিযুক্ত কিশোৰকো যোৰহাটৰ শিশু সংশোধন গৃহলৈ প্ৰেৰণ কৰা হৈছে হত্যাকাণ্ডত জড়িত কিশোৰজন উত্তম গগৈৰ কন্যাৰ প্ৰেমিক মাৰ্ডাৰ কেছটো হা মই লগৰ এজন আছিলোঁ তুমিও লগৰ এজন আছিলা আচ্ছা আমি কি কাৰণে আহিছোঁ এতিয়া সেইটো কথা কৈ দিয়া মাৰ্ডাৰ কেছৰ বস্তু আছে সেই কাৰণে হয়নে মাৰ্ডাৰ কেছটো মাৰ্ডাৰ কোনে কৰিলে হা মই লগৰ এজন আছিলোঁ তুমিও লগৰ এজন আছিলা আচ্ছা
আমি কি কাৰণে আহিছোঁ এতিয়া সেইটো কথা কৈ দিয়া মাৰ্ডাৰ কেছৰ বস্তু আছে সেই কাৰণে হয়নে মাৰ্ডাৰ কেছটো মাৰ্ডাৰ কোনে কৰিলে হা মৰাণ ৰাজচক্ৰৰ কাৰ্যালয়ত অসম আৰক্ষী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ঘুষ লোৱা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ হৈছে লাটমণ্ডল মৰাণ মৌজাৰ লাটমণ্ডল হীৰেণ নাথক গ্ৰেপ্তাৰ কৰিছে মাটি নামজাৰি কৰা নামত এগৰাকী মহিলাৰ পৰা 50,000 টকা উৎকোচ বিচাৰিছিল লাটমণ্ডল হীৰেণ নাথে ধৃত লাটমণ্ডল হীৰেণ নাথৰ ঘৰ হৈছে ধুবুৰীত লাটমণ্ডল গ্ৰেপ্তাৰ কৰিছে হাতে লোটে উৎকোচ লৈ থকা অৱস্থাতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে মৰাণ ৰাজচক্ৰৰ কাৰ্যালয়ত অসম আৰক্ষী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান আৰু ঘুষ লোৱা অৱস্থাতে হাতে লোটে গ্ৰেপ্তাৰ কৰা হৈছে লাটমণ্ডলক মৰাণ মৌজাৰ লাটমণ্ডল হীৰেণ নাথক গ্ৰেপ্তাৰ কৰিছে মাটি নামজাৰি কৰাৰ নামত এগৰাকী মহিলাৰ পৰা বিচাৰিছিল 50,000 টকা আৰু উৎকোচ লৈ থকাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ কৰা হয় হীৰেণ নাথ নামৰ লাটমণ্ডলজনক ধৃত লাটমণ্ডল হীৰেণ নাথৰ ঘৰ হৈছে ধুবুৰীত শিৱালী কাশ্যপৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হৈছে প্ৰেমিক সৌৰভ পুৰোহিতক গ্ৰেপ্তাৰ কৰিছে আহমেদাবাদ আৰক্ষীয়ে লাই ডিটেক্টৰ পৰীক্ষাৰ সন্মুখীন হৈছিল সৌৰভ লাই ডিটেক্টৰ পৰীক্ষাৰ পিছতে সৌৰভক গ্ৰেপ্তাৰ কৰা হৈছে আহমেদাবাদত উদ্ধাৰ হৈছিল শিৱালীৰ মৃতদেহ 10 জুনত প্ৰেমিকৰ বাসগৃহতে উদ্ধাৰ হৈছিল মৃতদেহটো ঘটনাৰ 2 মাহ পিছত আৰক্ষী জালত পৰিল প্ৰেমিক সৌৰভ পুৰোহিত শিৱালী কাশ্যপৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য শিৱালীৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট আছিল সমান্তৰালভাৱে মাতৃয়ে সমগ্ৰ হত্যাকাণ্ডৰ ওপৰত বিস্ফোৰক মন্তব্য কৰিছে ঘৰৰ ভিতৰতে হত্যা কৰি চাদৰ পৰা শিৱালীক সৌৰভে পেলাই দিছিল মাতৃৰ সমগ্ৰ ঘটনাৰ তদন্ত আহমেদাবাদ আৰক্ষীয়ে সঠিকভাৱে নকৰাৰ অভিযোগ তুলিছিল আনহাতে সৌৰভৰ বিৰুদ্ধে আন এখন এজাহাৰো দিব খুজিছিল বুলিও সংবাদ মাধ্যমৰ আগত মত পোষণ কৰিছে মাতৃয়ে উজনি অসমত একাংশ দল সংগঠনে মিয়া বিৰোধী অভিযান চলাই থকাৰ মাজতে সৃষ্টি হৈছে তুমুল বিতৰ্ক বাংলাদেশী প্ৰশ্ৰয় দিম বুলি দম্ভালি মৰা কাৰ্যক কিদৰে সমৰ্থন কৰিব নোৱাৰি ঠিক সেইদৰে আইন হাতত তুলি লৈ সংঘাত বিচৰা কাৰ্যকো সমৰ্থন কৰিব নোৱাৰি বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আহোম সেনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াৰ লগতে সচেতন নাগৰিকে সংগঠনৰ পৰিৱৰ্তে চৰকাৰে বেদখলকাৰীক যিদৰে উচ্ছেদ চলাইছে সেইদৰে চৰকাৰে আৰক্ষী প্ৰশাসনৰ পদক্ষেপক লোৱা দাবী জনাইছে সংগঠনকেইটাই আৰু এই সন্দৰ্ভত আজি আমি এই মুহূৰ্তত প্ৰতিক্ৰিয়া ল'ম মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এই গোটেই বিষয়টো সন্দৰ্ভত হয় আচলতে হাতাম পৰীক্ষা যি শিৱসাগৰ শংকৰ ৰাজানৰ যি শিৱসাগৰ এই শিৱসাগৰ যি আদৰ্শ হৈছিলে গোটেই অসমখনৰ কাৰণে ইয়াতে দেখা গৈছে এটা সংঘাতৰ সৃষ্টি হ'বলৈ হৈছে যে এটা পক্ষই ইতিমধ্যে মিয়াক ইয়াৰ পৰা খেদিবৰ বাবে ভাড়াঘৰে বিচাৰি তেওঁলোকে এই যি লুটপাট চলাইছে এইটো আচলতে অখনি এটা সংকেত কাৰণ ভাৰতীয় নাগৰিক হিচাপে ভাড়াঘৰত তেওঁলোক থাকিব পাৰে যদিহে অবৈধ মাটি যেনেকৈ দখল কৰি আছে তেওঁলোকক ইয়াৰ পৰা পঠাব লাগে সেইটো বেলেগ কথা যদি বাংলাদেশী আছে তেওঁলোকক বিতৰণ কৰিব লাগে আৰু দ্বিতীয় কথাটো হ'ল যে খিলঞ্জীয়া আমাৰ যি মানুহে যেনেকৈ কৈছে যে আমি বাংলাদেশী ৰাখিমেই এইটো এটা বিতৰ্কৰ কথা গতিকে এনেবিলাক ঘটনা ঘটিব নালাগে কোনো দিছপৰীয়াৰ নিৰ্দেশ মতে যাতে আমাৰ সংঘাত সৃষ্টি নহয় শিৱসাগৰ বাকী ৰাইজ সতৰ্ক হৈ থাকক কি ক'ব নাই আচলতে আইন আদালত নথকাৰ দেশততো আমি থকা নাই আইন আদালত আছে গতিকে এই কথাটো হৈছে যে অসমীয়াৰ ওপৰত যি আগ্ৰাসন হৈছে বহিৰাগতৰ যি আগ্ৰাসন অবৈধভাৱে যিসকল আহিছে তেওঁলোক উচ্ছেদিত হ'ব লাগে আৰু এই দায়িত্ব চৰকাৰৰ কিন্তু আমি চৰকাৰক আহ্বান জনাইছো যে অবৈধভাৱে যিসকলে আহি মাতৃভূমিত আমাৰ অসম ভূমিৰ আচলতে আজিৰ তাৰিখত সামগ্ৰিকভাৱে গোটেই সামাজিক পৰিকাঠামোটো ভাঙি পেলাইছে তেখেতসকলৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক আৰু ব্যৱস্থা গ্ৰহণ কৰক আৰু তেওঁলোক য'ৰ পৰা আহিছে তেওঁলোকক বিতৰণ কৰক সেইটো চৰকাৰৰ দায়িত্ব আৰু দল সংগঠনৰ দায়িত্ব চৰকাৰক আমি পূৰ্ণ এটা সমৰ্থন জনাইছো আৰু নৈতিক সমৰ্থন আছে চৰকাৰলৈ আমি আহ্বান জনাইছো সেয়ে আমি ক'ব বিচাৰোঁ আমি দুইটা বিৰোধ কৰিছোঁ আমি ঘৰে ঘৰে মিয়া বিচাৰি চলাথ কৰাটো আমি বিৰোধিতা কৰিছোঁ আৰু আমি অবৈধ বাংলাদেশী শিৱসাগৰ ৰাখিম বুলি যে কৈছে আমি সেইটো বিৰোধিতা কৰিছোঁ কিয় হ'ব লাগে এইবিলাক শান্তি আলোচনা হওক সকলোৱে মিলিজুলি প্ৰশাসনৰ লগত যাওক তেওঁ যদি প্ৰকৃতাৰ্থত বিদেশী তেওঁলোকে তেওঁক বিতৰণ কৰক তেতিয়া দুইকো ৰক্ষা হ'ব আমি আমাৰ যিটো শিৱসাগৰ যিটো সম্প্ৰীতি যিডাল জৰি সেই জৰিডাল থাকিব গতিকে আমি অসমতো মিয়া আগ্ৰাসন চলিছে হয় মিৰা আগ্ৰাসন চলিছে কিন্তু কথাটো হ'ল কি মিৰাক প্ৰাধান্য দিছে কোনে আমি আজি পথাৰলৈ যাওক আপুনি প্ৰতিখন পথাৰত আজি মিয়া নহ'লে অসমীয়া খেতি নাই হোৱা নিজে কৰক প্ৰথমে নিজে কৰক উদাহৰণটো আৰু উপদেশতকৈ আহি ভাল নিজে কৰ্ম কৰক কৰ্মসংস্কৃতি আনি আপুনি
যিটো আমাৰ জাতীয়তাবাদটো আমি কৰ্মসংস্কৃতিয়ে প্ৰথমে দেখাই লওক, তাৰপিছত আমি মানে কি কয় হেংদাঙৰ কথা ক'ম, আমি ইয়াত মিয়া কোনো খেদিব নোৱাৰে বুলি যি দম ভালি সেইবিলাক তেতিয়াহে মানে খাদিব, প্ৰথমে নিজকে আনি লওক। আমাৰ সমগ্ৰ শিৱসাগৰৰ সকলো ভাড়াঘৰৰ প্ৰতি অনুৰোধ, সন্দেহজনক মানুহক ঘৰ দিয়াৰ আগতে ঘৰ দিয়ক। আজি ভাড়া ঘৰ দিছে, 2 পইচা ইনকম হৈছে, তাত আমাৰ ৱেলকাম আছে, কিন্তু ভাড়া দিয়াৰ আগতে সি হিন্দু হওক মুছলমান হওক তেওঁৰ তথ্য পাতি সংগ্ৰহ কৰাটো প্ৰয়োজন আছে। আৰু আমি সন্দেহ কৰি কাকো বিতৰণৰ ক্ষেত্ৰত জোৰ জবজ কৰিব নোৱাৰোঁ। এখন চৰকাৰ আছে, জিলা প্ৰশাসন আছে, ন্যায় আছে, ন্যায়পালিকা আছে, যি কৰে তেওঁলোকে কৰিব। আমাৰ সংগঠনবোৰ সকলো মিলিপিটি থকাটো মই কাম্য কৰোঁ। কি ক'ব? অন্য একো নাই, চৰকাৰ আৰু সংবিধানৰ প্ৰতি লক্ষ্য ৰাখি সকলো মিলা প্ৰীতিৰে থকাটোৱে মই বিচাৰোঁ। পুৱাই তিনিচুকীয়াত 10গৰাকীকৈ সন্দেহজনক লোকক আবদ্ধ কৰিলে আটাছুৱে। আটাছৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ নেতৃত্বত আবদ্ধ কৰে সন্দেহজনক লোকৰ দলটোক। মানকাছৰ পৰা তিনিচুকীয়াৰ মাজেৰে অৰুণাচল প্ৰদেশলৈ কামৰ সূত্ৰে যোৱা বুলি উল্লেখ কৰিছিল দলটোৱে। আবদ্ধ কৰি ৰখা দলটোৱে নাজানে নিজে পঢ়া বিদ্যালয়ৰ নাম, সমষ্টিৰ নাম। এনেধৰণৰ বাংলাদেশী মূলৰ লোকক উজনি অসমত কামৰ জৰিয়তে আহি জনসংখ্যা বৃদ্ধি কৰিবলৈ দিয়া নহ'ব বুলি আটাছুৱে সক্ৰিয়নি দিছে। লোককেইজনক উভতাই পঠোৱা হ'ব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে। অসমৰ ভৌগোলিক জ্ঞান নথকা, যিটো ঠাইত তেখেতসকলে বসবাস কৰে সেই ঠাইৰ বিষয়ে ভৌগোলিক জ্ঞান নথকা, বিধায়কৰ নাম নাজানে, গাঁও প্ৰধানৰ নাম নাজানে, যিখন বিদ্যালয়ত পঢ়িছে বুলি কৈছে সেই বিদ্যালয়খনৰ নাম নাজানে, গাঁও প্ৰধানক চিনি নাপায়, তেনেকুৱা ধৰণৰ ব্যক্তিয়ে যদি নিজকে কয় যে ভাৰতৰ ব্যক্তি বুলি যদি কয়, অসমৰ ব্যক্তি বুলি যদি কয়, তাক আচলতে টাইম জাতন আমি কেতিয়াও মানি নলওঁ। তেনেকুৱা ধৰণৰ ব্যক্তি আচলতে আজি আমি তিনিচুকীয়া দেখিবলৈ পাইছোঁ। 15-20 জনকৈ ব্যক্তি, কোনোবা এজন ব্যক্তি ছত্ৰছায়াত অৰুণাচলত কাম কৰিবলৈ আহিছোঁ বুলি কৈ তেখেতসকলে অহা আমি ইয়াত পৰিলক্ষিত হৈছে আৰু লগ পাইছোঁ। আমি সেইসকলক প্ৰশ্ন কৰোঁতে বিশেষ একো তেখেতসকলৰ জ্ঞান নাই। আৰু আমি কৈছোঁ যে যিজন ব্যক্তিৰ লগত আহিছে সেই ব্যক্তিজনক প্ৰশ্ন কৰিছোঁ আপুনি ক'লৈ লৈ যাব। তেখেতে কৈছে যে আমি অৰুণাচলত কাম কৰিবৰ কাৰণে আনিছোঁ, কিন্তু আমি কৈছোঁ যে অৰুণাচলৰ য'ত কাম কৰিবলৈ আনিছে সেই ঠাই যিজন কণ্ট্ৰেক্টাৰ কাৰণে কাম কৰিবলৈ আহিছে, কণ্ট্ৰেক্টাৰজনৰ লগত কথা পতাক বুলি কোৱাৰ পাছত আমি যেতিয়া কথা পাতিছোঁ তেখেতসকলে কৈছে আমি একো নাজানো। কণ্ট্ৰেক্টাৰজনে স্পষ্টকৈ কৈছে যে আমি কেৱল লেবাৰ আনিবলৈ দিছোঁ আৰু তেখেতসকলে পাৰ্মিট সহকাৰে আচলতে বনাই মেলি যদি আনে, ইনাৰলাইন পাৰ্মিট সহকাৰে যদি বনাই আনি কাম কৰিবলৈ আমি ৰাখিম, অন্যথা আমি ৰাখিব নোৱাৰোঁ বুলি স্পষ্টকৈ কৈছে। অৰুণাচল আপুনি চবক লগ হৈছে নেকি? গোটেইবিলাকৰ লগত আহিছোতো। আপুনি লগত আহিছে না আপুনি লগ হৈছে? না আমি লগ হৈছে। আচ্ছা, ক'ত যাব? অৰুণাচল। কোনে লৈ গৈছে আপোনাক? অৰুণাচল কোনে লৈ গৈছে? লৈ গৈছে যিয়ে ফোন কৰিছে, তাইতো আহিছে তো। আহিছিলে? আচ্ছা, আপুনি কোন বিধানসভাত? বিধানসভাৰ নাম আপোনাৰ? বিধানসভা এই ৰকিবুল হুছেইন এমপি। ভোট দিয়ে? হ্যাঁ, ভোট দিছে। ভোট দিয়ে কোনটো সমষ্টি আপোনাৰ? সমষ্টি কোনটো? সমষ্টি মানকাছৰ সমষ্টি পৰে। মানকাছ সমষ্টি। এমএলএ কোন আপোনাৰ? আমিনুল। আৰু এমপি? এমপি ৰকিবুল। কি? আৰিফুল। আৰিফুল কি? আৰিফুল। ঘৰ ক'ত? মানকাছৰ। সমষ্টিৰ নাম কি? নাজানো। হ্যাঁ, নাজানো। সমষ্টি নাম জানা? এমএলএ চিনি পোৱা নাই? এমএলএ জাভেদ ইসলাম। সমষ্টি জানা? বিশ্বনাথ জিলাৰ ননকিয়া জাপুৰিগুৰিত প্ৰশাসনে চৰকাৰী ভূমি দখলকাৰীক উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছত সংখ্যালঘু নেতাৰ সোঁত পাবলৈ আৰম্ভ কৰিছে অঞ্চলটোলৈ। উচ্ছেদৰ খবৰ পাই বিশ্বনাথৰ ননকিয়া জাপুৰিগুৰিলৈ আহিল উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ এটা দল। উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে উচ্ছেদ হ'বলগীয়া অঞ্চলটো পৰিদৰ্শন কৰি জিলা আয়ুক্তক সাক্ষাৎ কৰে। জাপুৰিগুৰিত থকা লোকসকল ভাৰতীয় নাগৰিক বুলি দাবী কৰে নেমচুৱে। তেওঁলোকৰ 1951 চনৰ পূৰ্বৰ নথি আছে, 1971 চনৰ পূৰ্বৰ সম্পূৰ্ণ নথিপত্ৰ আছে আৰু তেওঁলোক সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক। আৰু এইটো একপক্ষীয়ভাৱে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকে এইটো উচ্ছেদ কৰিবলৈ ওলাইছে আৰু তাক আমি ধিক্কাৰ দিছোঁ। কাৰণ উচ্ছেদ কৰক, উচ্ছেদ কৰাত কাৰো আপত্তি নাথাকে যেতিয়া চৰকাৰৰ ভূমিৰ প্ৰয়োজন হয়। কিন্তু কথাটো হ'ল যে আইনৰ কিছুমান কথা আছে। ন্যায়ালয়ে কৈছে যে যদি চৰকাৰৰ প্ৰয়োজন হৈছে উচ্ছেদ কৰিব লাগে, তেতিয়াহ'লে সেই মানুহখিনি যদি ভাৰতীয় হয় তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থাটো আগত কৰি ল'ব লাগিব।
আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ সৰ্বোত্তম